নমস্কাৰ, জয় হিন্দ বন্ধু বান্ধৱীসকল। আপোনালোকক স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। তো বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল দৰ্শন বিল ব্লগাৰ। আৰু আপোনালোকক আজিৰ ভিডিঅ'ত মই আসাম পুলিচৰ কিছুমান তথ্য আজিৰ ভিডিঅ'টোত মই জানাবলৈ চেষ্টা কৰিম। আসাম পুলিচৰ এই ৰিজাল্ট কেতিয়া দিব আৰু নতুন ভেকেন্সি আহিব কি না আহিব, এইবিলাক কিছুমান তথ্য আপোনালোকক আজিৰ ভিডিঅ'টোত জানাবলৈ চেষ্টা কৰিম। তো আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক কৈ দিছোঁ যে আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহি আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'ত লাইক এটা কৰি দিব। আৰু দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু বান্ধৱীসকল, মই আগতে জানাবলৈ চেষ্টা কৰিম যে আসাম পুলিচৰ ফাইনেল মেৰিট কেতিয়া দিব। তো বন্ধু বান্ধৱীসকল, CM ছাৰে, মাননীয় CM ছাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছিল যে কিছুদিনমান আগতে লাইভত আহি যে আসাম পুলিচৰ ফাইনেল মেৰিটৰ যিবিলাক বাকী আছে সেইবিলাক অতি তাড়াতাড়ি কামবিলাক শেষ কৰি ফাইনেল মেৰিট দি দিব। তো CM ছাৰে পুৰাপুৰি মানে স্পষ্টভাৱে কোৱা নাই ৰিজাল্ট কেতিয়া দিব, জাষ্ট এটা আইডিয়া দিয়া আছে কি ফাইনেল মেৰিটখন আগষ্ট মাহ নহয়, এই ছেপ্টেম্বৰ মাহৰ আগতে দি দিব। ছেপ্টেম্বৰ মাহৰ আগতে ফাইনেল মেৰিট দি দিব বুলি কৈছে। তো মই এটা আইডিয়া লগাব পাৰোঁ যে জুলাই মাহৰ শেষৰ পালে নহয়তো আগষ্ট মাহৰ প্ৰথম সপ্তাহত আপোনাৰ ফাইনেল মেৰিটটো দি দিব। আৰু আসাম পুলিচৰ নতুন ভেকেন্সি আহিব নে এইটো মামা আপোনালোকক কৈ দিছে লাইভত আহি যে আকৌ এবাৰ নতুনকৈ ছেপ্টেম্বৰ মাহত ভেকেন্সি ওলাব। আৰু এইবাৰ যিমান ভেকেন্সি ওলাব এইটো বহুত ভাল এটা ভেকেন্সি থাকিব, CM ছাৰে কৈ আছে। কাৰণ কেইদিনমান আগতে 2-3 দিন আগতে CM ছাৰে লাইভত আহি কৈ আছিল যে যিমানবোৰ আসাম পুলিচৰ খালী পদ আছে এইবিলাক সম্পূৰ্ণ পূৰণ কৰিব। তো সেইকাৰণে মই এটা মানে আইডিয়া লগাব বিচাৰিছোঁ, ক'ব পাৰোঁ যে আইডিয়া লগাই ভাল এটা ভেকেন্সি আহিব। আৰু লগতে কৈছিলে যে আসাম পুলিচ AFPF আসাম ফৰেষ্টৰ কিছুমান ভেকেন্সি থাকিব। CM ছাৰে কেইদিনমান আগতে কৈছিলে প্ৰায় 2টামান মিলাই ভাল এটা ভেকেন্সি হৈ যাব, 4-5 হাজাৰ মানৰ ইমান একটা ভাল এটা ভেকেন্সি হৈ যাব। তো বন্ধু বান্ধৱীসকল, মোৰ আছামিজ লেংগুৱেজটো ইমানো ভাল নহয়, আপোনালোকক আগতে কৈ দিছিলোঁ যে মোৰ আছামিজ লেংগুৱেজ ইমান ভালকৈ নাহে। তো বন্ধু বান্ধৱীসকল, আপোনালোকক মই এটা কথা ক'ব বিচাৰিছোঁ যে আপোনালোকক যি লোকৰ ভাইবাৰ কাৰণে নাম অহা নাই সেইবিলাক লোকে মন বেয়া নকৰিব। তো বন্ধু বান্ধৱীসকল, আপোনালোকক মই এটাই কথা ক'ব বিচাৰিছোঁ যে আপুনি আকৌ এবাৰ 0ৰ পৰা ষ্টাৰ্ট কৰক। কাৰণ এইবাৰ কম্পিটিশ্যনটো বহুত হাই হৈ আছে আৰু আগতে যি ৰিক্ৰুটমেণ্ট হৈ যাব বা আহিব সেইবিলাকো বহুত হাই যাব। কম্পিটিশ্যন কেনেকুৱা হাই যাব বন্ধু বান্ধৱীসকল, আগতে ৰিটেনত ভাল হ'লে আৰু ফিজিকেল বেয়া হ'লে মানে চাকৰি পাবৰ এটা চান্স থাকি গ'ল। আৰু বা এনেকুৱা আছিল যে আপুনি ফিজিকেল ভাল কৰিলে আৰু ৰিটেনে বেয়া হ'লেও হৈ যাব। কিন্তু এতিয়া এনেকুৱা নহ'ব, মানে দুটা এভাৰেজ হ'ব লাগে। আপুনি ফিজিকেলো ভাল কৰিব লাগে আৰু ৰিটেনো ভাল কৰিব লাগে। তো এতিয়া এনেকুৱা হ'লে আপোনাৰ ছাকচেছটো 100% হ'ব। তো বন্ধু বান্ধৱীসকল, আপোনালোকক মই এটাই কথা ক'ব বিচাৰিছোঁ যে আপোনালোকে আকৌ এবাৰ ৰিষ্টাৰ্ট কৰি দিয়ক, ৰানিংটো ষ্টাৰ্ট কৰি দিয়ক। কেন নহয়, এই ভেকেন্সিটো আপোনাৰ নতুন যি পদটো ওলাইব সেইটো আপোনাৰ আগষ্ট-ছেপ্টেম্বৰত নতুন ভেকেন্সি ওলাই দিব, CM ছাৰে কৈছিলে যে। আৰু এইটোৰ ফিজিকেল জানুৱাৰী-ফেব্ৰুৱাৰী মাহত হৈ যাব। কেননা এই 2026ৰ ইলেকশ্যন আছে, সেইকাৰণে CM ছাৰে মানে যিমান জলদি হ'ব পাৰে আৰু কি সেইটো
এই ৰিক্ৰুটমেণ্টটো শেষ কৰি দিব পাৰে। তো বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'ত ইমানেই আছিল। ভিডিঅ'টো ভাল লাগিলে আপুনি লাইক এটা কৰি দিব আৰু কমেণ্ট এটা কৰি দিব, আৰু লগতে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত ইমানেই আছিলে। তো আপোনালোকৰ কাৰণে আৰু এটা নতুন ভিডিঅ' লৈ আহিম।